Good morning, guys. আপোনালোক সকলে ভালে আছে সুস্থ আছে মোৰ মৰমৰ বন্ধু বান্ধৱী সকল আজি আমি স্প্ৰিং ৰল ব্ৰেড আৰু ৰঙা চাহ দি ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো কৰিম মোৰ লৰাটোক দেখুৱাই আছো এইটো বহিছে খোৱাৰ কাৰণে এতিয়া ময়ো খাম আৰু বহুত কাম আছে ঘৰৰ সাফাই অভিযান আছে এখিনি কৰিম ৰাতিপুৱা আৰু এটা বস্তু কৰিছো এটা মুৰ্গী আনিছিল কালি এটো হেৰাই গৈছিল ৰাতিপুৱা বিচাৰি তাক পোৱা হৈছে পোৱাৰ পিছত কি কৰিলো তাক জব্ব কৰিলো এতিয়া বহুত খোৱা হ'ব আজি আপোনালোক সকল আহিব দাওয়াত থাকিল এতিয়া মই খাই যি কৰিব লগা আছে কাম ঘৰত সাফাই অভিযান আছে বহুত কাম আছে কৰি থাকিম আৰু আপোনালোকক যিমান পাৰো দেখুৱাই দিম লেতেৰা হৈ আছে মোৰ পাকঘৰৰ পৰা ষ্টাৰ্ট কৰি গোটে বস্তু আউল ঝাউল জাগাৰ যি থাকিব লাগে এখানে নাই এই ঠাইত নাই আৰু এটো মোৰ ৰুমটো বহুত লেতেৰা হৈ আছে মানে বিছনাটো এতিয়া উঠোৱা হোৱা নাই মোৰ লৰাৰ বিছনাটো আৰু লৰাটো গেম খেলি আছে আজি হি ছুটি পাইছে মানে আজি হি কোচিংত যোৱা নাই একাৰণত যোৱা নাই মানে হতৰ মোৰ লৰাটো নৱোদয় পৰীক্ষা দিব ইয়াৰ লগৰ কেইটা সনিক পৰীক্ষা দিয়াৰ কাৰণে আজি গৈছে একাৰণে সাৰে লগত লৈ গৈছে টিউশন সাৰে মাষ্টাৰে নিজে লৈ গৈছে মানে ষ্টুডেন্ট বিলাকক সেইকাৰণে মানে ইহঁতে ঘৰতে নিদিন থাকিব লগা হ'ব মানে মাষ্টাৰে ষ্টুডেন্ট বিলাকৰ লগত লৈ পৰীক্ষা যাব সেইকাৰণে 3 দিন ছুটি পাইছে আৰু আমাৰ যেটো মুৰ্গী কাটিছো এটো মুৰ্গী দেখুৱাই আছো আনিছিল এটো মুৰ্গী হেৰাই গৈছিল আজি তাক পোৱা হৈছে এই যেটো জব্ব কৰি থৈ দিয়া হৈছে এতিয়া এটো সাফাই কৰিব লাগিব এতিয়া মই নকৰো মোৰ ঘৰৰ কামখিনি মই অলপ ফিনিশ কৰো ঘৰত বহুত কাম আছে আৰু বহুত লেতেৰা থাকিলে বেয়া লাগে ছোৱালীজনী তো আলহী খাব গৈছে হি থাকিলে তো অলপ হেল্প কৰিল হয় ছোৱালীজনী নাই কোনে হেল্প কৰিব লৰাটো আছে কৰিব পাৰে কিন্তু এতিয়া নালাগে মই যিমান পাৰো নিজে অকলে কৰি থাকো এতিয়া কামখিনি কৰো সাফাই কৰি কাম হৈ গল সকলোবোৰ হোৱা নাই আধা আধি মই পাকঘৰৰ কামখিনি সকলোবোৰ বাসন মাজিছো আৰু এইবিলাক সজাইছো ইমান ধুনিয়াকে মানে যত জি থব লাগে এতিয়া মই মুৰ্গীটো পুৰা ধুনিয়াকে মানে কি কৰি লৈছো লম বিলাক পেলাই লৈছো আপোনালোকক দেখুৱাই আছো ৰব ইয়াতে এই যে এতিয়া পুৰিলো এতিয়া ভিতৰৰ যিখিনি আছে মাল মানে তো গমে পায় ইয়াৰ মুৰ্গীৰ যিবিলাক নাৰী ভৰি থাকে সেইবিলাক কলাম তাৰ পিছত গা ধুম কাপোৰ ধুব লগা আছে আজি বহুত কাম আছে মই কাপোৰ ভিজা দিছো গা ধুম মানে মুৰ্গীৰ ভিতৰৰখিনি সাফা কৰি তাৰ পিছত মানে পিয়াজ মৰিচ আদা ৰসুন জিৰা যিমান আছে আৰু মই মছলাবিলাক ৰেডি কৰি থৈ তাৰ পিছত গা ধোৱাৰ পিছত আহি মই ৰান্দাখিনি ৰান্দিম আৰু কামখিনি কৰিলো বেছি হোৱা নাই মানে ঘৰৰ বিলাক উঠালো ঝাৰু দিছো ঘৰ মুছা নাই ঘৰৰ মুছা মানে এটাৰ পিছত এটা আহি যায় আমাৰ মাইকী মানুহৰ কামবিলাক আল্লাহ মানুহকে এটা মানে ৰাতিপুৱা উঠিব মুখ হাত ধুব চাহ খাব বা ভাত খাব যি খাব খাই ইয়াতে এটা কামত ওলাই যায় আৰু আমাৰ তেনেকুৱা নহয় আমি মানে বহুত কামত লাগি থাকিব লাগে এটা যদি বিছনা উঠাব যায় আকৌ এটা কাপোৰ ময়লা ওলাই আকৌ যদি পাকঘৰত আহি এটো মানে বহুত কাম আহি থাকে অকল মোৰ বুলি নহয় সকলো মাইকী মানুহৰে ওলাই থাকে এতিয়া মই গা ধুই আহি আগত মুৰ্গীৰ ভিতৰৰখিনি সাফা কৰি লৈ কাটি থৈ তাৰ পিছত গা ধুই ৰান্ধা মই বহালো ঠাণ্ডা বহাই দিছো
এতিয়া কৰি অকল বহালো মানে পিঁয়াজ যিমান মই মছলা দিব লাগে সকলোৱে দিয়ে কোনোবা অলপ বেছি খায় কোনোবা অলপ কম খায় এইখিনিয়ে এইবিলাক ধনিয়া পাত আৰু এইটো মছলা পানী হয় মছলাৰ পানী দিব লগা হোৱা নাই এতিয়াও অলপ ভাজা ভাজা হ'লেহে এতিয়া পানীটো দি দিম মছলাৰ পানীখিনি দিলোঁ থাকক মই বেলেগ কাম কৰোঁ মাংসখিনি হৈ গৈছে এতিয়া গেছটো অফ কৰিম চালাড বনাইছোঁ ভাত পাৰিছোঁ এতিয়া আমি ভাত খাম ভোক লাগিছে বহুত ল'ৰাটোতো তাতে মানে 9টা খোৱা অভ্যাস 10টা বাজি গৈছে এতিয়া আমি ভাত খাম ভাত খাই কি কৰোঁ নকৰোঁ আপোনালোকক দেখুৱাম ভাত খোৱা হৈ গ'ল এতিয়া অলপ ৰ'দত বহোঁ ৰাতিপুৱাৰ পৰা বহুত কাম কৰিলোঁ ৰান্ধিলোঁ গা ধুলোঁ ঘৰ চাফাই কৰিলোঁ কাপোৰ ধুলোঁ এতিয়া মই অলপ ৰ'দত বহোঁ আৰু পিছত কি কৰোঁ নকৰোঁ আপোনালোকক দেখুৱাম ভাত পোৱা হ'ল এতিয়া ঘৰত আহিলোঁ আবেলি হৈ গৈছে এতিয়া কি কৰিম চাহ খাম অলপ এতিয়া নাখাওঁ আৰু অলপ সন্ধিয়া লাগক সন্ধিয়া লাগিলে চাহ খাম চাহ খাই কি কৰিম ঘৰৰ অলপ ঝাৰু মাৰি কি কাম আছে সেইখিনি কৰিম আৰু এটা কথা আপোনালোক সকলে মানে যিটো মানে অমিক্ৰণ আহিছে কোভিডৰ কৰোনা আপোনালোক মানে অযথা কামত নল'ব মানে যিটো কাম লাগে যি কামৰ কাৰণে ওলাব আৰু যিসকল ৰাজহুৱাভাৱে এনে নুঘূৰিব যিসকল ড'জ লোৱা নাই আৰু ফাৰ্ষ্ট ড'জ ছেকেণ্ড ড'জ যিসকল লোৱা নাই এনে নুঘূৰিব ৰাস্তাত আৰু মুখত মাস্ক চেনিটাইজাৰ ছ'চিয়েল ডিষ্টেঞ্চ এইবিলাকতো মানি চলিবই লাগিব ল'ৰাটোতো ঘৰতে আছে 4 দিন ছুটি পাইছে ভালে হৈছে 4 দিন ভাল মন্দ যি আছে ঘৰতে খুৱাব পাৰিম মানে দুপৰীয়াৰ আহাৰটো আৰু তাতে কেনেকৈ খায় নাখায় তাতে খোৱা লোৱা ভাল দিলেও কি হ'ব আৰু আপোনালোকতো গমে পায় ল'ৰা ছোৱালী মানে মাকৰ আদৰ নহ'লে খাবই নিবিচাৰে মা দেউতাকৰ কোভিড কৰি মানুহৰ যে কি হ'ল আৰু যদি লকডাউন আহে ল'ৰা ছোৱালী পঢ়া শুনা শেষ আৰু এনেও শেষ হৈ গৈছে মাননীয় মুখ্যমন্ত্ৰী যে কি কৰে বাৰে স্কুল কলেজ এইবিলাক বন্ধ ৰাখে এইবাৰ কলেজ বন্ধ দিয়া নাই 9-10 ক্লাছ চলি থাকিব সপ্তাহত 3 দিন 4 দিন আৰু হাই ছেকেণ্ডেৰীটো ক্লিয়াৰ চলি থাকিব ভাল লাগিছে অলপ এইবাৰৰ আৰু এইবাৰ লকডাউনটো মানে কাম কাজ চলি থাকিব পাৰে এনেকুৱা কথা কৈছে ভাল লাগিছে আৰু লকডাউন কি আহি গ'ল আমাৰ জীৱনত কিন্তু আগত এনেকুৱা শুনাই নাই আগত এটা আমি যেতিয়া সৰু আছিলোঁ তেতিয়া শুনিছোঁ হৰতাল শনিবাৰ আধা মানে শনিবাৰ দিনাখন হৰতাল হয় বা ক'তবা বৃহস্পতিবাৰ ক'তবা বুধ মানে ৰবিবাৰ এনেকুৱা এটা মানে কি থাকে বাৰ থাকে সেই হিচাপত হয় আৰু কেতিয়াবা যদি কিবা এটা সংগঠনৰ বন্ধ দিয়ে সেনেকুৱা কিন্তু সেই লকডাউন আহি কি হৈ গ'ল বিশ্বত বা আৰু যাতে এনেকুৱা নহয় লকডাউন চকডাউন নহয় ইমান মানুহৰ কষ্ট হয় বহুত কষ্ট হয় যিসকলৰ টকা পইচা আছে সিহঁতৰো কষ্ট হয় কাৰণ ইহঁতে বস্তুবিলাক কিনিব নোৱাৰে নহয় বস্তুবিলাকতো বজাৰৰ পৰা কিনিব লাগিব আৰু কিমান দিন মানুহে ঘৰত সাঁচি ৰাখিব পাৰে শাক পাচলি আৰু যিসকল খেতি কৰে সিহঁতৰ বিক্ৰী কৰিব নোৱাৰে সিহঁতৰ খেতিবিলাক বৰবাদ হৈ যায় পথাৰতে বিক্ৰী কৰিব নোৱাৰে সেইকাৰণে এইবিলাক মানে লকডাউন চকডাউন হৈ গ'লে আৰু বহুত মানে ক্ষতি হয় বিশেষ কৰি সাধাৰণ ৰাইজৰ বেছি মানে ক্ষতি হয় এইবিলাক যাতে নহয় আৰু
অমীয়কৰণটো যাতে বেছিও নহয়, আল্লাহ যাতে এইখিনি মানে কমতে ৰাখে আৰু সকলোৱে যাতে ভালে ভালে চলিব পাৰে এইখিনি। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আপোনালোক সকলোৱে সুস্থ আছে, ভালে আছে, আৰু আপোনালোকৰ দোৱা আশীৰ্বাদত ময়ো সুস্থ আছোঁ, ভালে আছোঁ। আৰু 22টো যাতে আপোনালোকৰ সকলোৰে ভালে যায় আৰু মোৰো যাতে ভালে যায় আৰু ভাল চলি আছে। ইমান এটা ভাল নহয়, তাৰপিছতো থাকিবই অলপ বেয়া, কাৰণ বেছি ভাল থাকিলেও বহুত বেয়া কথা। সেইকাৰণে ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, ইয়াতে শেষ কৰিছোঁ। কালি নতুন এটা ডেইলি লাইফ ব্লগৰ লগত দেখা হ'ব। বাই বাই।